মুখলধাৰ বৰষুণৰ ফলত ৰাজ্যজুৰি বানৰ প্ৰকোপ ঠায়ে ঠায়ে মথাউৰি চিগাৰ সমান্তৰালকৈ নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল পশ্চিম নলবাৰীৰ লখুপুৰত চিগিল বুঢ়াদিয়া নদীৰ মথাউৰি 10খনৰো অধিক গাঁও প্লাবিত হোৱাৰ আশংকা কৰা হৈছে এই মথাউৰি চিগাৰ ফলত আৰু বুঢ়াদিয়া নদীৰ বাঢ়নী পানী পশ্চিম নলবাৰীৰ উত্তৰ আমনিত মথাউৰিৰে হুৰাহুৰে হমুৱাৰ ফলত ন অঞ্চল প্লাবিত কৰিছে বুলি জানিব পৰা গৈছে গোৱালপাৰাৰ বলবলাৰ জিনাৰী নৈৰ ওপৰত থকা কাঠৰ দলং উটি গ'ল মেঘালয়ৰ পৰা নামি অহা ঢলত চিপাঝাৰতো ডিমিলা আৰু কালপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল বন্ধ হৈ পৰিছে কেইবাখনো গাঁৱৰ যাতায়াত ব্যৱস্থা আৰু চিপাঝাৰ বান পৰিস্থিতিৰ কিছু শেহতীয়া পৰিৱেশ দেখুৱাব মনুজালিয়ে হয় ফেনাই ফুটাকাৰে বাঢ়িবলৈ ধৰিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নদী উপনদীসমূহ দেখিবলৈ পোৱা গৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ যে ডিমিলা আৰু কালপানী নদী আছে ডিমিলা আৰু কালপানী নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে গড় কাপ্তানী পথ বুৰাই পেলোৱাৰ লগতে যিসমূহ ইয়াৰ বাসগৃহসমূহ বুৰাই পেলোৱা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছোঁ বৰ্তমান এই ডিমিলা নদীৰ বাঢ়নী পানীয়ে এনেধৰণে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে যাৰ পৰিপ্ৰেক্ষিতত যাতায়াত ব্যৱস্থা বিভিন্ন স্থানত ব্যাহত হৈ পৰিছে বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে আৰু বিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহৰ পাঠদান প্ৰক্ৰিয়া ইতিমধ্যে বন্ধ ৰাখিছে কথা পাতিম দেখিবলৈ পোৱা গৈছে বহু ঘৰ দুৱাৰ আপোনালোকৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে হয় পেলাইছে আমাৰ বহুতখিনি ৰাস্তা পদূলি আমাৰ ঘৰ দুৱাৰ বহুতখিনি অসুবিধা হৈছে গৰু ছাগলী ৰাখিব জাগা না হৈছে আমাৰ সেইটো কাৰণে বহুত অসুবিধা কঠীয়া চঠীয়া নাই বৰ্তমান খেতি পথাৰ কৰিবৰ কাৰণে এইখিনি কাৰণে আমাৰ বহুত জ্বালা হৈছে মানে ৰাস্তা পদূলি প্ৰায় তল গেছে আৰু ৰাতিলৈকে হয়তো আৰু হ'ব এইটো এটা মানে সমস্যাবিলাক যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰিছে নিশ্চয়কৈ বন্ধ হৈ পৰিছে আমাৰ এতিয়া বাহিৰলৈকে যাবলৈ গুৱাহাটী মঙললৈ যাবলৈ হ'লে আমাৰ দুটা ৰাস্তা আছে এইটো এটা আৰু আগত এটা আছে সেইটো সম্পূৰ্ণভাৱে আমাৰ পূৰা তল গৈছে পানীৰে এইটোতো অকণমান এতিয়া আংশিকভাৱে তল যাব ধৰিছে ৰাতিলৈকে যদি আৰু বাঢ়ে নিশ্চয় এইটো পূৰা তল যাব তেতিয়া গোটেই গাঁৱৰ ৰাইজৰ কাৰণে ওলাই যোৱা বজাৰ সমাৰ কৰা স্কুলত যোৱা ল'ৰা ছোৱালী চব অসুবিধা হৈ পৰিব এতিয়া আমি জানিব বিচাৰিছোঁ আপোনালোকৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কিমান কেইখন গাঁও প্লাবিত হৈছে আৰু কিমান ঘৰ ইতিমধ্যে বাঢ়নী পানীয়ে বুৰাই পেলাইছে বাৰু এতিয়া আমাৰ বিশেষকৈ হুছেইন চুবুৰীতটো আপোনালোকে দেখাই পালে মই এতিয়া গুৱাহাটীৰ পৰা ডিউটি কৰি আহি পাওঁতে দেখা পালোঁ যে ফেৰুৱা দলত পানী সোমাব ধৰিছে মানে ৰাস্তাটোৰ ইটো পিনে যিটো আপোনাৰ ঘৰ দুৱাৰ আছে চবতে পানী সোমাইছে ৰাস্তাটোৰ সিটো পিনেও মানে তল গৈছে দেখুৱাইছোঁ এইসকল লোক যিয়ে আচলতে বৰ্তমান বানৰ তাণ্ডৱৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আমি দেখিছোঁ বৰ্তমান এনেধৰণে এই গুৰুত্বপূৰ্ণ পথছোৱা বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমান্তৰালভাৱে যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বিঘ্নিত হোৱাৰ লগতে ইয়াৰ যিসমূহ দাঁতি কাষৰীয়া লোকৰ বাসগৃহসমূহ বুৰাই পেলাইছে আপোনালোকৰ কিমান ঘৰ দুৱাৰ বুৰ গৈছে বাৰু আমাৰ মোটামুটি ইয়াতে আমাৰ 100 কিমান ঘৰ গৃহ আমাৰ এই চুবাটোত সিফালে আছে মোটামুটি আৰু সেইফালে 700 মান আছেনে সিফালে আপোনাৰ 136 ঘৰ গিৰি এই বহুত টিখিনি ঘৰে গিৰিয়ে মাত্ৰ পানীৰ তলত বৰ্তমান মাথাউৰি 300 মান ঘৰ হ'ব মানে এই দুটা চুবা মিলি আমাৰ হিন্দু চুবা আৰু মুছলিম চুবা মিলি কিনে তো গোটেইখিনি মানুহে মানে সম্পূৰ্ণভাৱে এতিয়া ক'ব গ'লে সম্পূৰ্ণভাৱে মানে বানত প্লাবিত হ'ব ধৰিছে বাঢ়নী পানী এতিয়া পানী বাঢ়ি আছে ক্ৰমান্বয়ে নিশ্চয় ৰাতিপুৱা মই ডিউটি গৈছোঁ পানী নাই ৰাস্তাত এই তাতেও নাই এইটো ৰাস্তাটো নাই এতিয়া দেখিছোঁ আহি পেলাই গোটেই চব পানী কি ক'ব এতিয়া প্ৰশাসনে কিবা যাৱতীয় ব্যৱস্থা কৰাৰ সম্ভাৱনা আছেনে আছে মানে এতিয়া আমিতো কি ক'ম এতিয়ালৈকে বৰ্তমান কোনো অহা নাই যেতিয়া যে আপোনালোকে যি আহিছে এইখিনি পানী চাবৰ কাৰণে বেলেগতো বৰ্তমান অহা নাই কোনো প্ৰশাসন কি কৰে কি নকৰে আমি গম নাপাওঁ এতিয়া বৰ্তমান হয় এনেধৰণে দেখিবলৈ পোৱা গৈছে চিপাঝাৰ মনুজালি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ